নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত জাতীয় সাংস্কৃতিক বৰভেটি অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটস্থিত প্ৰীতম ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 121 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস পালন জাতীয় সাংস্কৃতিক বৰভেটি অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটস্থিত প্ৰীতম ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 121 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় কাৰ্যসূচী অনুসৰি মহান শিল্পীজনাক প্ৰতিচ্ছবিত সমাজকৰ্মী প্ৰতাপ শৰ্মাই শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে শিল্পীজনাৰ অমৰ সৃষ্টি এটি সমবেত সংগীতেৰে মঞ্চ মুকলি কৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি উত্তম কুমাৰ হাজৰিকাই আদৰণি ভাষণ আগবঢ়ায় জিলা সমিতিৰ সভাপতি জোনা দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক পুলু দত্ত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ বৰুৱা সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ উপসভাপতি সম্পাদক বিপুল হাজৰিকা মৃদুল শইকীয়া সমাজকৰ্মী ৰাজা চক্ৰৱৰ্তী চন্দ্ৰকমল বৰাৰ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে সম্পাদক নৰেন চন্দ্ৰ বৰাই পৰিচালনা কৰা অনুষ্ঠানত দীক্ষিতা ভূঞা অঞ্জুমণি শইকীয়া শফিকুল ইছলাম জিনামণি গগৈ বিপুল হাজৰিকা অশান্ত ৰাতুল দত্তৰ কবিতা আবৃত্তি মৌচুমী সন্দিকৈ ৰুলি ফুকন বৰঠাকুৰ ৰীতামণি নেওগ মামণি গগৈ হাজৰিকা মিনু স্বৰ্ণকাৰ আৰু শিশু শিল্পী কৃষ্টিপিয়া সুনয়নাৰ জ্যোতি সংগীত সুদেশনা কটকীৰ নৃত্য প্ৰদৰ্শন অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে অনুষ্ঠানটোত পৰ্বতাৰোহী ধনমায়া চেত্ৰী সাংস্কৃতিক কৰ্মী বৰ্ণালী গোস্বামী মনীষা বৰা দত্ত শ্যামলী চেতিয়া বিদ্যুৎ ভূষণ বৰাই সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটি জাতীয় সংগীত পৰিৱেশনেৰে সমাপ্ত হয় জাতীয় সাংস্কৃতিক বৰভেটি অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত জাতীয় সাংস্কৃতিক বৰভেটি উদ্যোগত দুটা অনুষ্ঠান আচলতে পতা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন আৰু বিষ্ণু ৰাভাৰ জন্মদিন সেই কাৰ্যসূচীত সংগতি ৰাখি আজি যোৰহাট জিলা সমিতিয়ে সুন্দৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 121 সংখ্যক জন্মদিন দি যোৰহাটস্থিত প্ৰীতম ভৱনত তেখেতৰ চিত্ৰাজী গীত কবিতা আৰু কথাৰে আজি অনুষ্ঠানটো জীপাল কৰি তোলা হয় আজিৰ অনুষ্ঠানটোত যোৰহাট জিলা সমিতিৰ লগতে যোৰহাট অসম জাতীয় সাংস্কৃতিক বৰভেটি অসম কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক পুলুদত্ত ডাঙৰীয়াৰ লগতে যোৰহাটৰ কেইবাজনো বিশিষ্ট সাংস্কৃতিক কৰ্মী যেনে প্ৰতাপ চন্দ্ৰ বৰুৱা জাতীয় সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ উপসভাপতি বিপুল হাজৰিকা ডাঙৰীয়া জাতীয় সাংস্কৃতিক বৰভেটি ক্ষমা কৰিব জাতীয় সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ সন্মানীয় সম্পাদক মৃদুল শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ কেইবাজনো ব্যক্তিয়ে আহি মহান শিল্পীজনাৰ গীত কবিতা আৰু সংলাপেৰে অনুষ্ঠানটো জীপাল কৰি তুলিলে আজিৰ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱা সকলোকে যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপুনিও সংবাদকৰ্মী হিচাপে আমাৰ অনুষ্ঠানটো সম্প্ৰচাৰৰ বাবে অহাৰ বাবে আপোনাকো লগতে আপোনাৰ চেনেলকো ধন্যবাদ জনাইছোঁ অহা 20 তাৰিখে আমাৰ উত্তৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ ক্ৰীড়া ভৱনত উত্তৰ পশ্চিম যোৰহাট শাখা সাহিত্য সভা অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ উত্তৰ পশ্চিম যোৰহাট শাখাৰ উদ্যোগত বিয়লি 3 বজাৰ পৰা ৰূপকোঁৱৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী হাতত লোৱা হৈছে উক্ত কাৰ্যসূচীটো আমাৰ কেইবাগৰাকী নৱপ্ৰজন্মৰ অতিথিক আমি কাৰ্যসূচীত কবিতা আৰু গীত পৰিৱেশনৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ তাত সেই অনুষ্ঠানটো সকলোৰে সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24/7